যুৱক যুৱতীসকলক আমি মাতি আনি খানাপাৰাত আঁচনি অনুসৰি তেওঁলোকৰ প্ৰাপ্যৰ প্ৰথম কিস্তিৰ ধন আগবঢ়াম। ভৱিষ্যতে আমি আৰু ৭৫,০০০ যুৱক যুৱতীক এই আঁচনিৰ অধীনলৈ আনিবৰ বাবে আমি প্ৰচেষ্টা চলাম। যেহেতু ৩০ ছেপ্টেম্বৰ তাৰিখে আত্মনিৰ্ভৰ অসম আঁচনিৰ যিসকলে ছিলেকশ্যন পাইছে তেওঁলোকক পইচাখিনি দিব। ইয়াতে আলোচনা কৰিম আমি যে যিসকলে এতিয়ালৈকে ট্ৰেইনিং কৰা নাই তেওঁলোকক এতিয়ালৈকে যিহেতু ফোন কৰা নাই, আৰু যিসকলে ট্ৰেইনিং কৰি আছে বা তেওঁলোকক যিসকলৰ ট্ৰেইনিং ইতিমধ্যে শেষ হৈছে তেওঁলোকক যিহেতু যোৱাকালিৰ পৰা ফোন কৰি আছে, ফোন কৰি তেওঁলোকক গুৱাহাটীলৈ যাব কৈছে। যিহেতু তেওঁলোকক যোৱাৰ কাৰণে সুবিধা কৰি দিছে, অহাৰ কাৰণে সুবিধা কৰি দিছে। বিশেষকৈ যিসকলে ছিলেকশ্যন পাইছে আৰু তাৰপিছত ট্ৰেইনিং সম্পূৰ্ণ কৰাৰ পিছত এতিয়া তেওঁলোকক মাতিছে কাৰণ তেওঁলোকক এই যিখিনি চৰকাৰে পইচা দিয়াৰ কথা আছিলে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ যি কোৱালিফিকেশ্যন অনুযায়ী যিখিনি পইচা দিব সেই পইচাখিনি চেক আকাৰে দিব বুলি কিছুমানে কৈছে। যিহেতু এতিয়া কথা হৈছে পইচাখিনি দিব ভাল কথা, কিন্তু মুঠতে ইয়াতে যিহেতু ২৫,০০০ ছিলেকশ্যন পোৱা কেণ্ডিডেট আছে, ইয়াতে সকলোকে একেলগে দিলে ভাল আছিলে। যিহেতু বিশেষকৈ বহুত এনেকুৱা শ্ৰেণীৰ মানুহ আছে যিবিলাকে বহুত আশাৰে ৰৈ আছিলে, কিন্তু তেওঁলোকক ফোন কৰা নাই বা তেওঁলোকক গুৱাহাটীলৈ যাবৰ কাৰণে কোনো ধৰণৰ কল কৰা নাই। তেওঁলোকক কেতিয়া কল কৰিব? কাৰণ তেওঁলোকক যিহেতু এতিয়ালৈকে ট্ৰেইনিঙেই হোৱা নাই বা তেওঁলোকক ট্ৰেইনিঙৰ কাৰণে কল কৰা নাই। এতিয়া তেওঁলোকে ট্ৰেইনিং কৰিব কেতিয়া বা পইচাখিনি দিব কেতিয়া? এইটো এটা খেলিমেলিৰ সৃষ্টি কৰিব বিচাৰি আছে নেকি তেনেকুৱা? মুঠতে যিহেতু অহা ৩০ তাৰিখে যিটো মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ যিসকলে ছিলেকশ্যন পাইছে তাৰে যিসকলে ট্ৰেইনিং সমাপ্ত কৰিলে আৰু ট্ৰেইনিং যিসকলে কৰি আছিলে তেওঁলোকক যিহেতু ফোন কৰিছে আৰু তেওঁলোকে নিশ্চয় যাব আৰু যাই চেকখিনি তেওঁলোকে কালেক্ট কৰিব। কিন্তু আমি এতিয়ালৈকে কিছুমান ডিষ্ট্ৰিক্ট আছে তেওঁলোকৰ সেই ডিষ্ট্ৰিক্টসমূহৰ পৰা এতিয়ালৈকে কোনো ধৰণৰ ফোন অহাৰ কোনো ধৰণৰ আমি নিউজ পোৱা নাই বা কোনো ধৰণৰ খবৰ এতিয়ালৈকে যিহেতু পোৱা নাই। মানে সেই ডিষ্ট্ৰিক্টসমূহৰ এতিয়ালৈকে কোনো এজনকো কল কৰা নাই। এই গুৱাহাটীলৈ যোৱাৰ কাৰণে কোনো ধৰণৰ কল অহা নাই তেওঁলোক আমাক জনাইছে। কিন্তু বিশেষকৈ কিছুমান ডিষ্ট্ৰিক্টত বেছিভাগক কল কৰিছে আৰু বহুত এনেকুৱা ডিষ্ট্ৰিক্ট আছে তেওঁলোকৰ ছিলেকশ্যন পোৱা মানুহ আছে, কিন্তু এতিয়ালৈকে তেওঁলোকক গুৱাহাটীলৈ যোৱাৰ কাৰণে কল কৰা নাই। এইটো কিবা ৰহস্যজনক বুলি আমি কিবা সন্দেহ পাইছোঁ তেনেকুৱা। কাৰণ যিহেতু প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰেই ইতিমধ্যে প্ৰথম পৰ্যায়ৰ যিখিনি ইণ্টাৰভিউ ট্ৰেইনিং আছিলে ট্ৰেইনিং ইতিমধ্যে শেষ কৰিছে। এতিয়া শেষ কৰিছে মানে তেওঁলোকক কল কৰা উচিত আছিলে। তেওঁলোকক কল কৰি পইচাখিনি দিব, গুৱাহাটীলৈ যাব লাগিব তেনেকুৱা কোৱা উচিত আছিলে, কিন্তু তেওঁলোকক এতিয়ালৈকে যিহেতু ফোন কৰা নাই। কিন্তু আজিৰ দিনটো আমি অপেক্ষা কৰিব লাগিব। যদি আজি ফোন নহয় তেনেহ'লে আমি নিশ্চয় DIC অফিচত যোগাযোগ কৰিব লাগিব। এতিয়া কথা হৈছে যে এই কলটো আহিছে DIC অফিচৰ পৰা আৰু কিছুমান MLA অফিচৰ পৰা কল আহি আছে বুলি আমি শুনা পাইছোঁ। এতিয়া আমি এদিন আৰু অপেক্ষা কৰিব লাগিব। যদি এদিনৰ পিছত যদি কল নাহে তেনেহ'লে আমি অহা ৩০ ছেপ্টেম্বৰ তাৰিখে পইচাখিনি দিব বুলি তেনেকুৱা আমি আশা কৰিব নোৱাৰিম। সেইকাৰণে আমি ৩০ তাৰিখলৈকে অপেক্ষা কৰিব লাগিব। ধন্যবাদ।